পুনৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চুৰীয়া গামোচা পিন্ধি ওলাইছোঁ, দেখিছেই। আজি মানে কি হৈছে, আমাৰ গাঁৱতে ভাগৱত পাতিছে। এয়া মূল গেটখন দেখাই দিছোঁ। আৰু এইফালে মাইক আহিছে। এতিয়া 8টা বাজিব হৈছে ৰাতিপুৱা। এতিয়া প্ৰথম আমাৰ কাৰ্যসূচী আছে ভাগৱত ভ্ৰমণ। এতিয়া সকলো ৰাইজ আহিছে, আমাৰ ইয়াৰ ভাইটিহঁতো আহিছে। এইফালে ভাগৱত ভ্ৰমণ কৰি ল'ব আমাৰ নামঘৰ চৌহদৰ ভিতৰতে। আৰু ভাগৱতৰ এয়া হৈছে মূল বেদীভাগ। আমাৰ লগৰ জয়ন্ত আৰু দেৱজিতে বনায়, প্ৰতি বছৰে বনায় তেওঁলোকে, আমিও সহযোগ কৰোঁ। খুব সুন্দৰকৈ বনায়। আৰু এইফালে আমাৰ চৌহদৰ ভিতৰত ভাগৱত ভ্ৰমণ হৈ আছে। আমাৰ গাঁৱৰ এয়া যুৱকসকলো ওলাই আহিছে ধুনীয়াকৈ সাজি কাচি। আৰু এইফালে আইসকলে খোল পটুৱা ধুই আছে দিনৰ জলপান মাহ প্ৰসাদ খাবৰ কাৰণে। আৰু এইফালে আমাৰ বিলনীয়া নিজৰ কাম দায়িত্ব লৈ আছে, মিঠৈ বনোৱা, প্ৰসাদ দিয়া প্ৰসাদ। আৰু আইসকলে বহি আছে সকলো শাৰী পাতি। সঁচাই খুব আনন্দ লাগে এনেকৈ বহুত দিনৰ মূৰত এটা ৰাজহুৱা অনুষ্ঠান হ'লে। এইফালে ভকতসকল আহিছে। আৰু আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰিছিলে তেওঁলোকৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান এটা লোৱা হৈছে। প্ৰসাদ বিতৰণৰ মাজতে সেই কাৰ্যসূচী লোৱা হ'ব। আৰু আলহী যিসকল আহিছে আৰু গাঁৱৰ সকলো আহিছে, সেইকাৰণে ইয়াতে জলপান খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ যিটো আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে, সেই কাৰ্যসূচী আমাৰ সম্পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছে সকলোৱে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ উদ্দেশ্যে তেখেতে আশীৰ্বাদৰ মাজত সেই আশীৰ্বাদৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ ইমান ধুনীয়াকৈ এটা ৰিজাল্ট কৰিছে। গতিকে আমাৰ ফালৰ পৰা, বিশেষকৈ মিচিমিয়াটি সত্ৰৰ ফালৰ পৰা তেখেতলৈ আশীৰ্বাদ সূচক এই ট্ৰফি, গামোচা আৰু মানপত্ৰ আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে গামোচাৰে তেওঁক সম্বৰ্ধনা জনাবৰ বাবে উৎসাহিত হৈ আছে। প্ৰদান কৰিব মানসিক উৎসাহিত কৰি আছে আমাৰ দীপক উৎসাহিত কৰি মিচিমিয়াটি কুমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক, তেখেতক আমি ট্ৰফিটো প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এইখিনিতে আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আকাশদ্বীপ MBA যিটো মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হয়, যথেষ্ট টান পৰীক্ষা। আপোনালোকে MBA বুলি ক'লে মোৰ নিজৰে নাম খাই গৈছে। বুকু কপি যায়, ইমান ডাঙৰ পৰীক্ষা, ইমান কষ্টকৰ এটা বিষয়, যিটো বিষয়ত এই ছোৱালীজনীয়ে প্ৰথম শ্ৰেণী লাভ কৰিবলৈ সক্ষম হৈছে। ধেমালি কথা নহয়। আপোনালোকে দুগুণ উৎসাহেৰে দুগুণ জোৰেৰে হাতলৈ পাই পেলাই ছোৱালীজনীক আশীৰ্বাদ দিয়ক। তাই আৰু ভাল কৰে MBA হৈ তাৰ খুব মানে মনে বিচৰা এটা কামত তাই যাতে অন্তৰ্ভুক্ত হ'ব পাৰে, তাৰ কাৰণে আশীৰ্বাদ দিয়ক। এইফালে আমি বাবাৰ দামে প্ৰসাদ লৈ ল'লোঁ দেই। এই এইবোৰ ল'ৰা ছোৱালী যে কি ধুনীয়াকৈ পাছ কৰিছে, গামোচা চামোচা পিন্ধাইছে। তোমালোক ডাঙৰ হৈ কি কৰিবা? মেট্ৰিক পাছ কৰিম। তাৰপৰা আৰু তুমি কি হ'বা? পুলিচ। হা, পুলিচ হ'বা। তুমি কি হ'বা? আৰু তুমি? আৰ্মি। দুইজন মানে ককাই ভাই আৰ্মিত যাবা? হা, মাংস ভাত খুৱাব নাই বাৰ্থডেত? সঁচাকৈ খুৱাব নাই? হা, বাৰ্থডে আজি কেইবছৰ হ'ল? 10 বছৰ? বা ডাঙৰ হৈ গ'ল আমাৰ ভাগিন। হা, 10 year কমপ্লিট। ভাগৱতৰ মাজতে এয়া আমাৰ ভাগিনৰ বাৰ্থডে আজি। এই ভাগৱত চলি আছে যদিও বাৰ্থডেটো পাতিবই লাগিব। ফুটা এই মজা। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে গুণগুণ, হেপী বাৰ্থডে টু ইউ। এজন পিছত আহিছে এতিয়া। ভাল হৈছে। আৰু ৰাস্তাত ঘূৰি ফুৰাগে। ক'ত আছিলা?
ইহঁতৰ এনেকুৱা সাংঘাতিক ফূৰ্তি লাগিছে, মোৰ গোটেই গায়ে পায়ে মানে গোটেই কেক খানি অৱস্থা বেয়া কৰি পেলালে। এইবোৰ দেখিছেনে, গোটেই গালে চালে মোৰ কাপোৰ কানি গোটেই কেক। আৰু এতিয়া আমি চাহ তাহ কি দিছে খাই লওঁ। এইফালে আমাৰ ভণ্টিহঁতে উলিয়াই আছে চিংৰা, কালাগান আৰু কেক আৰু লগত চাহ। এইফালে কালাগান আৰু এইফালে খুৰীয়ে চাহ তাহ দি আছে। বাৰ্থডে বয় খাই দিয়া আজি ভাগৱত এদাই যেতিয়া আজি ৰাতিলৈ ভাওনা হ'ব আৰু সেইকাৰণে আমি এখন হোটেল দিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ ইয়াৰ ৰাজমেধি আমাৰ চাকি গছ জ্বলাই আমাৰ দোকানখন উদ্বোধন কৰি দিলে। এইফালে আমাৰ বৰ্তালৈ আমাৰ জয়ন্ত দা আৰু লগত এয়া ল'ৰা বহি আছে। এইফালে আমাৰ যা যোগাৰ হৈছে আৰু এইফালে আমাৰ ৰাইজে আমাৰ মেকআপ কৰি আছে ভাৱৰীয়াসকলে। আৰু আমাৰ ৰাজমেধিয়ে এইফালে খানাও বনাই আছে, মোক ইয়াতে খানা খাবলৈ কৈছে। আজি শেহতীয়া ভোজ আৰু ভাগৱতৰ 4 দিনৰ অন্তিম দিন। এয়া আমাৰ আটাই খানা চানা বনাই আছে দেই। আটা হাতে খাই মজা লাগে। চাহ অকণ কাৰোবাৰ ঘৰতে কৈ দিয়ে যা পটককৈ, ইয়াতে হ'ব। আমাৰ ইয়াৰ ভাৱৰীয়া ল'ৰাসকলে নাটখন ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা এটা কৰি লৈছে যাতে সুন্দৰভাৱে নাটখন পৰিচালনা হৈ যায়। সকলোৱে আশীৰ্বাদ কাৰণে এয়া সেৱা ধৰিছে। আমাক বগা কি দিছে ন? ইন্দ্ৰ স্বৰ্গ ৰজা। এইফালে আমাৰ দুষাখন নহয় কি লৈছা ক'লে মতা মানুহে দাবাং কি বেংক পাতি নে কি তহঁতি বায়েন ভাগৱ এইফালে অকণমান চাই দিয়া। এই মজা লাগিছে দেই ল'ৰাটো। আমাৰ আজি ভাওনা মানে ভাগৱত এদাই হ'ল। আজি খানা এতিয়া ইয়াত 4 দিনৰ মূৰত আজি তেল দিয়া ভাত খাবলৈ পাইছোঁ। ভাত পানী খাই আহিলোঁ যেতিয়া আৰু এতিয়া দোকানত লাগিব লাগিব। আৰু আমাৰ দোকানত কি কি বস্তু উলিওৱা হৈছে দেখাই দিছোঁ। এইফালে পকৰি বনাই আছে দাদাই আৰু এইফালে কিবা কিবি আছে গুটকা চুটকা। ভাওনাত আৰু গুটকাটো বেছি যায় বিকি গম পায়েই। আৰু ইমান গৰম দিছে মানে একদম পৰা কিবা লাগি গৈছেগৈ গৰমতে। আৰু এইফালে কি আছে দেখাই দিছোঁ, বইল ডিম আছে, এইফালে ঘুগুনি আছে, এনেকৈ আৰু আলু চপ থাকিব। দোকানৰ মাজতে অকণমান ভাওনা এখন চাবলৈও মন যায় ন, সেইকাৰণে নামঘৰৰ ফালে আহিলোঁ। কিছে মানুহ ইমান থিয় হৈ আছে, মই যে জেগা পাম আশা কম। ভাগৱতো এদাই, ভাওনাও এদাই হয় আজি দেই। আমি দোকানো দিলোঁ। এইফালে এতিয়া ৰাতিপুৱা 4টা বাজি গ'ল। এইফালে আমি ঠেলাত ঠেলি আহি আছোঁ। ৰাইজ চব গ'ল ঘূৰা ঘূৰি, লাষ্ট আমি দুটা আৰু ছেটিংছৰ মানুহকেইটা আছে। ভাগৰ লাগি গৈছে দেই বস্তুবোৰ কঢ়িয়াই চুমা। তোৰ চোলাটোৰ নামে হ'ল চুমা এটা দি থৈ যাব লাগে নেকি? ভাওনাত দোকান দি কেইটকানো লাভ হ'ল এতিয়া আমি হিচাপ নিকাচ কৰিব লাগিব। কাৰণ দোকানতো বস্তুবোৰ আনিছোঁ যেতিয়া পইচা পাতি দিবলগীয়া হৈ আছে। আৰু আমাৰ বস্তুও ভালেমান থাকি গ'ল। এইখিনি পইচা আমাৰ বিক্ৰী কৰিলোঁ আজি ৰাতিটোৰ ভিতৰত আমি দুটাই। আৰু ইমান টোপনি ধৰিছে মানে ভাগৰো লাগিছে, গৰমতে কিবা লাগি গৈছে। এইফালে আমাৰ পইচা ভাগ কৰি আছে দেই আজি এই হোটেলত দিয়া। এইটো কেইটকা দেখিছ নাই? এইটো 2 টকাটো এইটো 2 টকা মোৰ।
আমাৰ আমাৰ এইকেইটা লাভ হ'ল ন নাই এটকাটো তইহে পাবি ইফালে এটকাটো থৈ দিয়া আছিল ন অঁ আমাৰ লাভ হোৱা পইচাকেইটা দেখাই দে আমাক এইকেইটাহে লাজ পালোঁ ন ইছৰা এয়া লাভ হ'ল ন হোটেল দি মই লাভ পালোঁ এইকেইটা তেৰিকা এনেকুৱা হ'লে আৰু কি বিজনেছ কৰিবি হা এইফালে বস্তুৱে থাকিয়ে গ'ল The next morning. কলিজা কলিজা কোনেও দিব নাই মাংস বেপাৰী বাদে ভাওনা টোপনি খতি যেতিয়া মাংস অকণমানকৈ আনিলোগৈ বজাৰৰ পৰা আৰু আলহীও আহিব ভাত খোৱা সেইকাৰণে এতিয়া চাফ চিকুণ কৰি আছোঁ আমি মাংস চাংসবোৰ সেইটো দিল হে কি মানটা নাই হাৰ্টটো আমাৰ হাৰ্টটো এনেকুৱাই নাই আমাৰ ইয়াতকৈ ডাঙৰ আৰু অকণমান দিয়া নিলাগে অকণমান দি দিয়া মাংস বনাবলৈ সুধিছ হেল্ল' আহি যাওক মাতিছে তহঁতক এতিয়া আহি যাওক পাই যাবহি ভালে এইটো লেগ পিচ এটা মোৰ দেই স্পীকাৰ দি দিছোঁ অ' লেগ পিচ খাই যদি আহক বোলো অঁ অনলাইনত পাব বাৰু অনলাইনত খোৱালৈকে পাব আলু বেছি হ'বনে কিয় হা তাকে আলু ঢেৰ কাটিলা আৰু এইফালে আমাৰ খানা বনি আছে আৰু আমাৰ আলহী কোন কোন আহিছে দেখাই দিছোঁ আজি এইফালে দেখিছে একদম পূৰা মাংস ধুনীয়াকৈ সিজি আছে এইফালে আমাৰ পেহী ছোৱালী আহিছে আৰু পেহী নাতিনী আহিছে আৰু মামাহঁতো অহা কথা আছে মামাহঁতো আহি আছে একেলগে ভাতটো খাম আৰু এতিয়া এইফালে দেখিছে ধুনীয়াকৈ আমাৰ চিকেন কাৰী হৈ গ'ল আৰু এইফালে আমাৰ মামাৰ লগতে আজি ভাতটো খাই দিওঁ কালি লৰালৰিকৈ ভাত খোৱা হ'ল দেই লেগ পিচ অকণ খোৱা নাই খোৱা অকণমান খোৱা আছে অকণমান খাই দিয়া হে মাংস নাখায় হেৰি চিকেন লেগ পিচ হয় নাই অকণমান খোৱা হা খাই দি তেনে খাবা নাই বৰ বেছি মছলা চছলা নাই দিয়া মামা আমাৰ খাই মেলি হৈ গ'ল আৰু এতিয়া আমাৰ এয়া মানুহজনী আৰু মায়ে ভাত খাইছে আৰু এতিয়া আমাৰ এয়া খানা হৈছে ৰাতি খানা আমাৰ জিমতে এয়া আৰি মাছৰ খানা এটা দিলে আমাৰ শুভাংকৰ দাই আৰু আমাৰ জিমৰ সকলোখিনি বহি আছে এইফালে ছাৰ আছে আৰু এইফালে আমাৰ লগৰ সংগী সকল আছে আমাৰ জানটি পূৰা বিলনীয়াত লগাই দিছে আজি আমাৰ সেৱকে সেয়া শুভাংকৰ দাৰ পৰা অকণমান হাতে কামে লাগি দিছে আজি ভিডিঅ'টো এনেকৈয়ে বনালোঁ আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি